জনাইছো সকলোকে এলপিএনএমি ছাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি আমি পঢ়িম ষষ্ঠ শ্ৰেণীৰ চৰিত্ৰ পাঠ নৈতিকতা আৰু মূল্যবোধ শিক্ষা কিতাপখনৰ পাঠ নম্বৰ 3, যাৰ নাম হৈছে প্ৰতিবেশীৰ প্ৰতি কৰ্তব্য। এই কিতাপখনৰ 28 নম্বৰ পেজত কেইটামান 3 নম্বৰ পাঠৰ কেইটামান প্ৰশ্ন দি আছে। সেইখিনি প্ৰশ্নৰ আজি আমি উত্তৰকেইটা সমাধান কৰিম, অৰ্থাৎ উত্তৰকেইটা আমি লিখিম। এতিয়া চোৱা, 1 নম্বৰ প্ৰশ্নটো কি দিয়া আছে? পাঠ নম্বৰ 3 1 নম্বৰ প্ৰশ্নটো কি দিয়া আছে? আমাৰ প্ৰতিবেশী বা ওচৰ চুবুৰীয়া কোনবিলাক? ইয়াৰ উত্তৰটো মই ইয়াত আগতীয়াকৈ লিখি থৈছিলোঁ, তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখি দিবা। সাধাৰণ অৰ্থত প্ৰতিবেশী বুলিলে আমি আমাৰ ঘৰৰ ওচৰত বাস কৰা লোকসকলকে বুজো, অৰ্থাৎ যিসকল মানুহৰ পৰা বিপদে আপদে আমি সাহায্য পাব পাৰোঁ আৰু যিসকলক বিপদে আপদে সাহায্য কৰা আমাৰ কৰ্তব্য, সেইসকল মানুহেই আমাৰ প্ৰতিবেশী। এইটো হ'ল আমাৰ 1 নম্বৰটোৰ উত্তৰ। ইয়াৰ পিছত চোৱা 2 নম্বৰ প্ৰশ্নটো কি লিখা আছে? 28 নম্বৰ পেজৰ পাঠ নম্বৰ 3 কি লিখা আছে? চোৱা 2 নম্বৰ প্ৰশ্নটো, আমি প্ৰতিবেশীৰ লগত কেনে আচৰণ কৰিব লাগে? ইয়াৰ উত্তৰটো লিখিবা। আমি প্ৰতিবেশীৰ লগত সদায় ভাল ব্যৱহাৰ কৰিব লাগে। প্ৰতিবেশী হ'ল আমাৰ ওচৰৰ মানুহ, যাৰ সৈতে আমি জীৱনৰ বহুত সময় অতিবাহিত কৰোঁ। প্ৰতিবেশী হ'ল আলহীৰ নিচিনা, সেয়েহে আমি প্ৰতিবেশীৰ লগত সদায় নম্ৰভাৱে কথা পাতিব লাগে, তেওঁলোকক সহায় সহযোগিতা কৰিব লাগে আৰু কেতিয়াবা অসুবিধাত পৰিলে আগবাঢ়ি গৈ সহায় কৰিব লাগে। প্ৰতিবেশীৰ সুখত সুখী আৰু দুখত দুখী হ'ব লাগে। আমি যদি শান্তিপূৰ্ণভাৱে ভদ্ৰ আচৰণেৰে আৰু সন্মান দেখুৱাই তথা প্ৰতিবেশীৰ অনুভূতিক শ্ৰদ্ধা জনাই প্ৰতিবেশীৰ লগত থাকোঁ, তেন্তে আমাৰ মাজত কি হ'ব? সম্পৰ্ক সুদৃঢ় হ'ব। এইটো হ'ল আমাৰ 6 নম্বৰটোৰ উত্তৰ। ইয়াৰ পিছত 6 নম্বৰ নহয়, 2 নম্বৰটোৰ উত্তৰ। ইয়াৰ পাছত 3 নম্বৰটো চোৱা কি কৈছে? আমাৰ ওচৰ চুবুৰীয়াৰ প্ৰতি আমাৰ কৰ্তব্য কি? ইয়াৰ উত্তৰটো লিখিবা। আমাৰ ওচৰ চুবুৰীয়াৰ প্ৰতি আমাৰ কৰ্তব্যখিনি তলত উল্লেখ কৰা হৈছে। নম্বৰ 1, প্ৰতিবেশীৰ লগত সদ্ভাৱ স্থাপন কৰা। নম্বৰ 2, চুবুৰীয়াৰ অনুভূতিৰ প্ৰতি শ্ৰদ্ধা জনোৱা, তেওঁলোকৰ সুবিধা অসুবিধালৈ চকু দিয়াটো আমাৰ কৰ্তব্য। নম্বৰ 3, চুবুৰীয়াৰ সুখত সুখী দুখত দুখী হোৱাই আমাৰ কৰ্তব্য। নম্বৰ 4, সকলো সময়তে সহিষ্ণুতা দেখুওৱাটো আমাৰ কৰ্তব্য। ইয়াৰ পিছত চোৱা 5 নম্বৰ পইণ্টটো কি লিখিবা? 5 নম্বৰ পইণ্টটো লিখিবা, সকলো প্ৰকাৰৰ বিপদৰ সময়ত চুবুৰীয়াক সহায় কৰাটো আমাৰ কৰ্তব্য। নম্বৰ 6, প্ৰতিবেশীজনক ভাল কামত উৎসাহিত কৰাটো তথা ধনে জনে সহায় কৰাটো আমাৰ কৰ্তব্য। উপৰোক্ত কথাখিনি মানি চলিলে প্ৰতিবেশীৰ প্ৰতি কৰ্তব্য কৰা হ'ব। এইটো হ'ল আমাৰ 3 নম্বৰটোৰ উত্তৰ। ইয়াৰ পাছত 4 নম্বৰটো চোৱা কি কৈছে? প্ৰশ্নটো, আমি চুবুৰীয়াৰ মনোভাৱক কিয় সন্মান কৰা উচিত? ইয়াৰ উত্তৰটো লিখিবা। আমি চুবুৰীয়াৰ মনোভাৱক সন্মান কৰা উচিত কাৰণ তেওঁলোক আমাৰ ওচৰৰ নিকটতম মানুহ। চুবুৰীয়াৰ মনোভাৱক বুজি আৰু সন্মান কৰি চলিলে ভাল সম্পৰ্ক গঢ়ি উঠে। যিকোনো সমাজ শান্তিপূৰ্ণ আৰু মিলাপ্ৰীতিৰে থাকিব বিচাৰে, তাত পৰস্পৰৰ সন্মান অতি প্ৰয়োজনীয়। যদি আমি তেওঁলোকৰ মত, চিন্তা আৰু ধৰ্মীয় বা সাংস্কৃতিক বিশ্বাসক সন্মান কৰোঁ, তেন্তে ভুল বুজাবুজি, বিবাদ বা মনোমালিন্যৰ সম্ভাৱনা কমি যায়। এনে আচৰণে পৰস্পৰৰ মাজত ভাতৃত্ব আৰু সৌহাৰ্দ্য বৃদ্ধি কৰে আৰু এখন সুস্থ সমাজ গঠনৰ পথ মুকলি হয়। সেয়েহে আমি চুবুৰীয়াৰ মনোভাৱক কি কৰিব লাগিব? সন্মান কৰিব লাগে। এইটো হ'ল আমাৰ 4 নম্বৰটোৰ আনচাৰ। ইয়াৰ পিছত চোৱা 5 নম্বৰ প্ৰশ্নটো কি কৈছে? চুবুৰীটোত শান্ত পৰিৱেশ সৃষ্টি কৰিব লাগিলে আমি কেনেদৰে চলা উচিত? ইয়াৰ উত্তৰটো লিখিবা। চুবুৰীটোত শান্তি পৰিৱেশ সৃষ্টি কৰিব লাগিলে আমি সদায় নম্ৰ আৰু ইয়াত চোৱা আৰু বানানটোত হস্যকাৰ হৈ আছে, য'ত এনেকৈ হস্যকাৰ দেখিবা তাত কি কৰিবা? এইদৰে ৰু লিখিবা। চুবুৰীটোত শান্ত পৰিৱেশৰ সৃষ্টি কৰিব লাগিলে আমি সদায় নম্ৰ আৰু ভদ্ৰভাৱে কথা ক'ব লাগিব। চুবুৰীৰ মানুহৰ সৈতে মিঠা ব্যৱহাৰ কৰিব লাগিব আৰু তেওঁলোকৰ মতামতক সন্মান জনাব লাগিব। ধ্বনি হুলস্থুল বাদ বিবাদ পৰিহাৰ কৰি সমস্যা থাকিলে শান্তভাৱে আলোচনাৰ মাজেৰে সমাধান কৰিব লাগে। পৰিচ্ছন্নতা বজাই ৰাখিব লাগিব আৰু একে সময়তে চুবুৰীৰ দুখত সহানুভূতি জনাব লাগিব। আমি যদি পৰস্পৰে সহানুভূতি, সহনশীলতা আৰু সহযোগিতাৰে চলোঁ, তেন্তে চুবুৰীটোত এক শান্ত, সুখী আৰু সুসম্পৰ্ক
পূৰ্ণ পৰিৱেশ কি হ'বগৈ গঢ়ি উঠিবগৈ। এইটো হ'ল আমাৰ 5 নম্বৰটোৰ আনচাৰ। এইটো আছিলে আমাৰ আজিৰ এই পাঠটোৰ প্ৰশ্ন উত্তৰখিনি। আৰু যদি তোমালোকে যদি ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে ধন্যবাদ।